একচুৱেলি আমি বিভিন্ন সমস্যা সন্মুখীন হোৱাৰ কাৰণে আজি আমি প্ৰেছ মিটটো দিছিলোঁ। যিদৰে আমি বাহিৰত শ্বুটিং কৰিব গ'লে আমাৰ এই লগৰ এজন প্ৰডাকশ্যন মেনেজাৰ তেওঁ লাডাখত শ্বুটিং কৰিব গৈছিলে। তেওঁ ইয়াৰ পৰা নিয়া গাড়ী তাত চলাব নিদিলে। আৰু যেনেকৈ আমি ধৰক বাহিৰত কেলকাতাতে যাওঁ বা বম্বেতে যাওঁ, তাৰ পৰা যদি আমি তেওঁলোকক নজনোৱাকৈ আমি কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ। কিন্তু আমাৰ অসমত যেতিয়া বাহিৰৰ পৰা টীম আহে শ্বুটিং কৰিবলৈ, তেতিয়া মানে লাইন প্ৰডিউচাৰবিলাকে আমাৰে অসমৰে কোনোবা থাকে, তেওঁলোকে কিন্তু আমাৰ নেফটা বা আমাৰ কোনো হেৰিত নজনোৱাৰ ফলত আমি কথাটো ভালকৈ গম নাপাওঁ। আৰু তাৰ ফলত কি হয়, যোনে মানে যিজন মানুহে কামটো কৰিব, যিজনে প্ৰডাকশ্যনে চলায় বা যিয়ে চলায়, তেওঁ গোটেই অসমখন ৰিপ্ৰেজেণ্ট কৰে। যে বাহিৰৰ পৰা যেতিয়া মানুহ আহিব, তেওঁ যদি কিবা মিছগাইড কৰে নাই, গোটেই অসমখনৰ বদনাম হয়, গোটেই আমাৰ ইণ্ডাষ্ট্ৰিটোৰ বদনাম হয়। গতিকে সেই বস্তুটো যদি আমি গম পাওঁ বা নেফটাই গম পায়, তো তেতিয়া কি হয়, বস্তুটো আমি সুচাৰুৰূপে কৰিবলৈ সুবিধা হয়। যাতে মানে যিহেতু অসমত শ্বুটিং কৰিব আহিলে অসমৰ গ্ৰীনেৰীৰ কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত নাম আছে, কাজিৰঙাই হওক বা আপোনাৰ বাকী নৰ্থ ইষ্টত আপোনাৰ মেঘালয়ো পৰি যায়। তো বিভিন্ন ধৰণৰ টীম আহে, বলিউডৰ হলিউডৰ বহুত আহে। বস্তুটো যাতে যিজন মানুহে কামটো কৰিব তেওঁ মানে ট্ৰেইন হ'লে ভাল হয়। এনেকুৱা নহয় যে তেওঁ মানে ট্ৰেইন হৈ পেলাই যদি কামটো যদি কৰে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। কিন্তু নতুন যিবিলাক মানুহে কামত আহিছে, তেওঁলোকে কিন্তু প্ৰডিউচাৰ ডাইৰেক্টৰক মিছগাইড কৰি আছে। যিহেতু আমি ইমান বছৰ 15-20 বছৰ ধৰি কাম কৰি আছোঁ, কিবা এটা বস্তু স্ক্ৰিপ্ট ৱাইজ মানে একৰ্ডিং টু স্ক্ৰিপ্ট যদি কিবা এটা বস্তু লাগে, সেই বস্তুটো ক'ত পায় আমাৰ এক্সপিৰিয়েঞ্চ হোল্ডাৰকেইজনে জানে। নতুন ল'ৰাজনে নাজানিলে সেইটো কিন্তু প্ৰডিউচাৰ ডাইৰেক্টৰক তেওঁ মানে মিছগাইড কৰে। মানে তেওঁ বস্তুটো খোলাকৈ ক'বলৈ টান পায়, যেনেকৈ ফেইল কৰিলে ফেইল কৰা বুলি ক'বলৈ টান পায়তো। তো তেনেকুৱা ধৰণৰ কথা। তো সেই বস্তুটো তাৰ কাৰণে বাজেটটো বাঢ়ি যায়, দিন বাঢ়ি যায়। একচুৱেলি আমি শ্বুটিং এটাত আমি যিমান সময় বচাম, সিমান আমাৰ পইচা বাচিব প্ৰডিউচাৰ ডাইৰেক্টৰৰ, বিশেষকৈ প্ৰডিউচাৰৰ। তো গতিকে সেই বস্তুটো অকণমান যদি আমি আমাৰ লগত যদি প্ৰডিউচাৰ ডাইৰেক্টৰখিনি সহযোগ কৰে, এনেকুৱা নহয় যে আমাৰ মাজত আমিও যদি কিবা ভুল কৰোঁ, সেইটো কমপ্লেইন নেফটাত দিব পাৰিব। যিহেতু মানে আমি কাম কৰিয়ে আছোঁ, আৰু যিহেতু আমি আমাৰ যিটো প্ৰফেশ্যন সেইটোক লৈ পেলাই আমি চাগে আমি মানে বেয়া কাম কৰিবলৈ আমি চেষ্টা নকৰোঁ। কেতিয়াবা হয়তো এক্সিডেণ্টেলি হৈ যাবও পাৰে, কিবা মানে নজনাকৈ বা নভবাকৈ কেতিয়াবা। তো গতিকে সকলো বস্তু ভালকৈ চিন্তা কৰিলে সমস্যা সমাধান হয়। তো সেইকাৰণে এইখিনি বস্তু আমাৰ ক'বলগীয়া আছিলে। আৰু নতুন যিবিলাক মানুহে প্ৰডাকশ্যন চাই আছে, আজি এনেকুৱা হৈ যায় এজন আৰ্টিষ্টৰ লগত এজন নতুন মানুহে ফটো উঠিলে, কাইলৈ তেওঁ ফোন কৰিলে, ফোন নম্বৰ দিলে, পৰহিলে তেওঁ কিবা এটা যোগাৰ মানে কাম এটা ল'লে, কিন্তু তেওঁ নাজানে। এইটো মোৰ লগতো ভুক্তভোগী হৈছে। মই এখন চিনেমা কৰিছিলোঁ বন্ধু বুলি, তাত মই প্ৰডাকশ্যনত আছিলোঁ, অমিত জৈন প্ৰডিউচাৰ আছিল। তো তাতে মোৰ লগত এজন ল'ৰা আছিলে, জাষ্ট সি মোৰ লগত আছিলে, সি কোনো এছিষ্টেণ্টো নাছিলে, একো নাছিলে, ছাপৰ্টিং কেৰেক্টাৰ এনেকুৱা কিবাকিবি কৰিছিলে, লগতে মই মোৰ লগত ৰাখিছিলোঁ তাক। সি এখন চিনেমা ল'লে, এজন কিশোৰ বৰুৱা বুলি মানুহ এজনৰ চিনেমাখন লৈ পেলাই তেওঁ নাজানা অনভিজ্ঞৰ কাৰণে সেই চিনেমাখন আধাতে বন্ধ হৈ গ'ল। তো তেনেকুৱা ধৰণৰ এজন প্ৰডিউচাৰবিলাক থাকিলেহে আমি থাকিম। তো গতিকে আমি প্ৰডিউচাৰৰ কথা আমিয়ে ভাবিব লাগিব, আৰু চবেই সহযোগ কৰিলে চাগে আমি আমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ আমি চাগে সক্ষম হওঁ, মই ভাবোঁ। মই এইখিনি আমাৰ নেফটা প্ৰডাকশ্যন গিল্ডৰ ফালৰ পৰা এইখিনি মই এজন প্ৰডাকশ্যন মেনেজাৰ হিচাপে মোৰ মন্তব্যটো দাঙিলোঁ। আমি চৰকাৰলৈ আহ্বান জনাওঁ যাতে আমাৰ যিসকল টেকনিচিয়ান, অসমীয়া চিনেমাৰ জগতৰ যিসকল টেকনিচিয়ান, তেওঁলোকৰ সুবিধাৰ কাৰণে চৰকাৰে ফিল্ম পলিচিখনত দুটা লাইন মাত্ৰ যোগ কৰি দিয়ক যে অসমৰ বাহিৰৰ পৰা যিসকলে ইয়াত অসমত চিনেমা নিৰ্মাণ কৰিবলৈ আহিব, তেওঁলোকে যাতে অসমৰ টেকনিচিয়ানক লৈ কাম কৰে, যিটো 70-30% ইতিমধ্যে বেলেগ ৰাজ্যবিলাকত আছে। আমাৰ এইটো যাতে তেওঁলোকে অসম চৰকাৰে কৰি দিয়ে, আৰু অসমৰ টেকনিচিয়ানৰ কাৰণে এটা ৱেলফেয়াৰ ফাণ্ডটো তেওঁলোকে যাতে যিহেতু পেঞ্চন কোনো নাপায়, হঠাতে কিবা এক্সিডেণ্ট নহয় চিনেমা লাইনত, গতিকে তেওঁলোকৰ যাতে ফেমিলিটো চিকিউৰ থাকে, তাৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই দুটা তেওঁলোকে ফিল্ম পলিচিখনত যোগ কৰি দিয়ে।